নিয়ন্ত্ৰণ কৰাত সহায় কৰে, স্নায়ুতন্ত্ৰত সুৰক্ষামূলক প্ৰভাৱ পেলায় আৰু উচ্চ ৰক্তচাপ যিহেতু হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু মাংসপেশী শক্তিশালী কৰাত সহায় কৰে আৰু যিহেতু ইয়াত অতি কমকে এইটোতো মই বহুতখিনি পালোঁ। মই ডক্টৰ চাবত মই তাৰমানে প্ৰেছাৰ টেবলেট ডেইলি নাখালেও হয়। সেইটোৱে কথা। এইটো খোৱাৰ কাৰণে মই নিজেই প্ৰমাণ পাইছোঁ। সেইটোৱে আমি বাইদেউৰ পৰা শুনি লওঁ। যিহেতু ইয়াত মানে নিৰ্দিষ্ট কেইটামানহে দিছে। ইয়াত যিহেতু যদি আমি গামা জানলৰ লগত যিখন আমাৰ মানে এনেকুৱা লিষ্ট এখন আহে, সেইখনত অন্ততঃ আমাৰ 17টা বেমাৰৰ প্ৰতিষেধক হিচাপে মানে আহে, কি মানে কি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে বা কি ইমানলৈকে আমি এই গামা জানল খাই থাকিলে আমাৰ কি হয় মানে কেঞ্চাৰ পৰ্যন্ত আমি মানে ৰোধ কৰিব পাৰোঁ আচলতে। আৰু ইয়াত অকল আমি নিজে কোৱা কথা নহয়, ইয়াত চিকিৎসকসকলে কৈছে, বৈজ্ঞানিকসকলে কৈছে যিহেতু, আৰু আমি ইয়াত যিসকলক আমি দিছোঁ মানে সেইসকলে আমাক মানে ফিডবেক হিচাপে আপুনি এতিয়া যেনেদৰে ক'লে সেইখিনি আমি ফিডবেক হিচাপে আমি তেখেতসকলৰ পৰাও লৈছোঁ কথাখিনি, আৰু সেয়াকে আমি প্ৰমাণ হিচাপেও পাইছোঁ মানে। আৰু এটা কথা, মই মই ডাঙৰ এতিয়া এই MC-টো হেৰি নহয়, ৰেগুলাৰ নহয়। MC-টো ৰেগুলাৰ নহ'লে আপোনাৰ নিউট্ৰিচাৰ্জ ওমেন, মই সেইটো কথাই কৈছিলোঁ। মাহেকীয়া সমস্যাৰ পৰা তোমাক সিদিনাখন এতিয়া আমাৰ ইয়াত সিংহাজনত বিশেষকৈ মিটিং হয়, আপোনালোকে যিসকলে মানে হেৰি কৰিছে জানিছে। সেই সিংহাজনৰ মিটিং হৈ থাকোঁতে তেখেত যাব পৰা নাই, মোক কৈছে যে মানে পম্পী বাইদেউ মই যাব নোৱাৰোঁ, মোৰ অসুবিধা মানে বহুত প্ৰব্লেম হৈছে। মই তেতিয়া আহি থাকোঁতে গাড়ীতে কৈছোঁ যে তুমি নিউট্ৰিচাৰ্জ ওমেনটো মানে ব্যৱহাৰ কৰাই, আৰু লগত নিউট্ৰিচাৰ্জ যিটো মই ষ্ট্ৰবেৰী প্ৰডাক্ট বুলি কৈছোঁ, বিশেষকৈ সেইটো ষ্ট্ৰবেৰী প্ৰডাক্টটো বৰ্তমান নল'লেও মানে প্ৰথম অৱস্থাত নিউট্ৰিচাৰ্জ ওমেনেও কামটো চলাই দিব পাৰি আচলতে। আৰু যিহেতু মই নিজেও প্ৰমাণ পাইছোঁ, আৰু মই মানে কি মোৰ ৰেগুলাৰ হোৱা বুলি নহয়, মোৰ যিটো মানে কি মাহেকীয়া হ'লে যিটো পেটৰ বিষ হয় যে, সেই বিষৰ পৰা মই মানে আপোনাৰ 99% মই পৰিত্ৰাণ পাইছোঁ। গতিকে মই নিজৰ ফালৰ পৰা মই তেওঁক মানে ডাইৰেক্ট কৈছোঁ মই তুমি এইটো লোৱা। গতিকে তেওঁ আজি 2 মাহমান হৈছে। মই এতিয়া এওঁলোকক মোৰ ID নম্বৰটো দি দিছোঁ, তোমালোকে দৰকাৰ হ'লে এইটোৱে আনি খাবা বস্তু। হয় বাইদেউ, আমি বাইদেউৰ পৰা শুনি লওঁ। গতিকে মই মানে ছাজেষ্ট কৰোঁ যে আপুনি নিউট্ৰিচাৰ্জ ওমেনটো মানে ব্যৱহাৰ কৰক, আৰু যিহেতু নিউট্ৰিচাৰ্জ ওমেনটো ৰেগুলাৰ খাব পাৰে, আৰু খালি মানে মাহেকীয়া হোৱা 3 দিন বা 4 দিন মানে ব্যৱহাৰ নকৰিব, আৰু লগতে পাৰিলে আপুনি নিউট্ৰিচাৰ্জ ষ্ট্ৰবেৰী প্ৰডাক্টটো খাব পাৰে, প্ৰটিন পাউডাৰ হয়, মানে সকলোৱে আচলতে প্ৰিফাৰ নকৰে।